গুয়াহাটি মহানগর নামেই যেন স্মার্ট সিটি। বাস্তবে জলাশয় পরিণত হয়েছে গুয়াহাটি মহানগরী। জমা জলে নাজেহাল জনজীবন, রাজপথে ছুটছে নৌকা, মানুষের বাড়িঘর জলের তলায়, একাধিক বাইলেনে কোমর জল, সরীসৃপ আর দূষিত জলের সঙ্গে সহবাস গুয়াহাটিবাসীর। হাতিগাঁও, রুক্মিণীনগর, ভাস্করনগর সহ বেশ কিছু এলাকায় ভয়াবহ পরিস্থিতি। হাজার হাজার মানুষ জলবন্দী, নেই বিদ্যুৎ। পুরা পানী সোমাইছে। ডাইনিঙৰ ওপৰত ৰাতি বহি আছোঁ, ডগ এটা আছে, ডগটো ডাইনিঙৰ ওপৰত বহি আছে। ৰাতি অলপ কমোতে তাক বেলেগত চিফ্ট কৰা গৈছে। এই ছাইডত নলা এটা আছে, দুৰ্গা মন্দিৰৰ পথৰ, সেই নলাৰ পানী অভাৰফ্ল'। ফুটপাথৰ পানী ওলাই যাব লাগে, ৰাস্তাৰ পানী ওলাই যাব লাগে ফুটপাথত, কিন্তু ফুটপাথ আৰু নলাৰ পানীহে উল্টা আহি মানুহৰ ঘৰে ঘৰে সোমাই পিনে হেৰি হয়। প্ৰত্যেক বছৰে ফুটপাথ ওখ কৰি আছে, ৰাস্তা ওখ কৰি আছে, কিন্তু পানীও বাঢ়ি বাঢ়ি যাই আছে। ফেমিলি আছে, ৰাতি 10টাৰ পৰা এনেকুৱা পানী হ'ল, মানে বাচ্চা আৰু ফেমিলি থকা মানে চিঞৰ বাখৰ কৰি আছে। লাষ্টত উপায় নাপায় মোৰ ফ্ৰেণ্ড এটাৰ ঘৰত, এই থানাৰ ওচৰত, সিহঁতৰ তাতে এই একাটো পানী ভাঙি পেলাই ৰাতি নি থৈ আহিছোঁ। তাৰপিছৰ পৰা প্ৰতিটো সামগ্ৰী আপোনালোকৰ পানীৰ তলত প্ৰতিটো সামগ্ৰী পানীৰ তলত। মই অকলে কিবা কিবি কৰি ওপৰত অলপ এই চাজাত থৈছোঁ, আৰু বাকী তলত মানে ডেষ্ট্ৰয় হৈ গৈছে, বেয়া হৈ গৈছে। ইয়াৰ পৰা আহিছোঁ আপোনাৰ থাকে ইয়াতে থাকোঁ। এটা ফ্ৰেণ্ডৰ ঘৰ আহিছিলোঁ একচুৱেলি। ঘৰৰ পানী সোমাইছে, ঘৰত পূৰা পানী সোমাই গৈছে, পূৰা একদম মানে কিবা সাহায্য পাইছেনে? সাহায্যটো একো পোৱা নাই বৰ্তমান এতিয়ালৈ, কিন্তু কোনোবা খবৰ লৈছেনে? খবৰটো এতিয়া লোৱাই নাই। কিন্তু চব শেষ, ঘৰ চৰ গোটেই মানে চব ডুবি গৈছে, বস্তু বাহিনীৰ একদম নষ্ট হৈ গৈছে। একোৱেই মানে ফ্ৰিজ চ্ৰিজ, বিচনা হওক, কিবা হওক, মানে গোটেই শেষ, মানে এনেকুৱা অৱস্থা হৈছে। ঘৰটো উঠিছে চব আপোনাৰ একো মানে বাদ নাই আৰু, মানে চব মানে বিচনাৰ পৰা, টচকৰ পৰা আপোনাৰ কি কয় ফ্ৰিজ চব মানে গোটেই নষ্ট হৈ গৈছে। কৃত্রিম বন্যাক্রান্ত এলাকায় রাজপথ পরিণত হয়েছে নদীতে। জরুরি কাজ ছাড়া কেউ ঘর থেকে বের হচ্ছেন না। সাতগাঁও ও হাতিগাঁও এলাকায় খোলা হয়েছে দুটি ত্রাণ শিবির। আক্রান্ত এলাকার মানুষের মধ্যে পৌঁছে দেওয়া হচ্ছে প্রশাসনের সহায়তা। আমি বিশেষকৈ কালি আমি নিজে সহায় কৰিছোঁ মমবাতি আৰু পানীৰে। আজি চৰকাৰৰ ফালৰ পৰা পানী, বিস্কুট আৰু মমবাতি যোগান ধৰা হৈছে। সেইবোৰ আমি ভিতৰুৱা অঞ্চলত কালি যাব পৰা নাছিলোঁ, আজি সোমাই পেলাই সেইবিলাক অঞ্চলত দিছোঁ। এই ক্ষেত্ৰত আমাৰ কাউন্সিলাৰ, আমাৰ গাঁওবুঢ়া আৰু আমাৰ NDRF, ফায়াৰ ব্ৰিগেড, চাৰ্কল অফিচৰ মণ্ডল, চাৰ্কল অফিচৰ বিভিন্নজন কৰ্মচাৰীয়ে আমাৰ লগত আছে। তেওঁলোকে এই গোটেইবিলাক বিতৰণৰ ক্ষেত্ৰত আমাৰ লগত একেলগে আমি সহায় কৰিছোঁ তেওঁলোকক। গতিকে আজি যথেষ্ট দুৰৱস্থা মানুহৰ। এই দুৰৱস্থাৰ মাজত মানুহৰ খোৱা পানী নাই, গা ধোৱা পানী নাই, টয়লেটত যোৱা পানী নাই। গতিকে এক সাংঘাতিক দুৰৱস্থাত পতিত হৈছে মানুহ। তেনেকুৱা অৱস্থাত আমি যিমানখিনি পাৰোঁ, আমি ফিজিকেলি আৰু মেণ্টেলি যিমানখিনি পাৰোঁ আমি সহায় কৰিছোঁ মানুহক। কিছুমান বেমাৰীক আমি কালি ৰাতি 2টা বজাতো আমি GMCত লৈ গৈছোঁ। শনিবার বন্যাক্রান্ত এলাকা পরিদর্শন করেন গুয়াহাটির সাংসদ বিজুলি মেধিকলিতা। তিনি বলেন, গুয়াহাটির কৃত্রিম বন্যার সমস্যা সমাধানের জন্য কাজ করে যাচ্ছে সরকার। এই সমস্যা সমাধানে আরও সময় লাগবে। সকলোতকৈ ডাঙৰ কথা যে গুৱাহাটী এখন আনপ্লেন চিটি, গতিকে এই সমস্যাৰ সমাধান বহু পৰিমাণে হৈছে, আৰু আগন্তুক দিনতো প্ৰশাসন, চৰকাৰ সকলোৱে মিলি তাৰ পাৰ্মানেণ্ট চলিউশ্যনৰ কাৰণে কাম কৰি আছে। কিন্তু মই এইটো একেবাৰে এগৰাকী কেৱল ৰাইজৰ প্ৰতিনিধি হিচাপে মই এনেই কোৱা কথা নহয় যে এই সমস্যা এদিনত সমাধান কৰাটো সহজ নহয় আৰু সম্ভৱো নহয়, কিন্তু পৰ্যায়ক্ৰমে তাক সমাধান কৰা হৈ আছে। আৰু বিভিন্ন ঠাইত আগত যেনেকৈ অলপ পানী বৰষুণ দিলে যিবোৰ ঠাইত পানী হৈছিল বা পানী 3 দিনলৈ আছিল, এতিয়া সেই ঠাইবোৰত 3 ঘণ্টাত বা 1 ঘণ্টাত পানীখিনি যায়। সাংসদ বলছেন, গুয়াহাটি অপরিকল্পিত শহর, তাই একদিনে সমস্যা সমাধান অসম্ভব। কৃত্রিম বন্যা এখন বাৎসরিক দুর্ভোগ। ব্যুরো রিপোর্ট, NKTV বাংলা।